সমস্যাৰে জৰ্জৰিত দলগত পুনৰ সংস্থাপিত পৰিয়াল। জিলা প্ৰশাসনে পুনৰ সংস্থাপন দিয়া পৰিয়ালক খেতি কৰাত বাধা স্থানীয় ৰাইজৰ। নাই ৰাস্তা ঘাট, নাই বিদ্যালয়। খবৰ ল'বলৈ নাই দল সংগঠনৰ নেতা কিংবা জনপ্ৰতিনিধি। জিলা আয়ুক্তৰ জিলা আৰক্ষী অধীক্ষকৰ সহায় আৰু সুৰক্ষা বিচাৰিছে স্মাৰক পত্ৰ দাখিল কৰি। সমস্যাৰে জৰ্জৰিত দলগাঁৱৰ পুনৰ সংস্থাপিত পৰিয়ালসমূহ। অসম চৰকাৰ আৰু দৰং জিলা প্ৰশাসনে গৰুসতী ঢলবোৰত উচ্ছেদ কাৰ্য চলাই দলগাঁও সমষ্টিৰ অন্তৰ্গত চেমপুৰ, আৰিমাৰী, চকতলা আদি ঠাইত উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপন দিছিল। জিলা প্ৰশাসনে প্ৰতিটো পৰিয়ালক 1 বিঘাকৈ মাটি প্ৰদান কৰে আৰু স্থানীয় ৰাইজে স্বেচ্ছাই মাটি এৰি দিছিল যদিও বৰ্তমান উক্ত মাটিত কৃষিকাৰ্য কৰাত স্থানীয় ৰাইজে বাধা প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে। উল্লেখ্য যে পুনৰ সংস্থাপিত পৰিয়ালসমূহৰ নাই যাতায়াতৰ সুব্যৱস্থা, নাই বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা, নাই স্বাস্থ্যসেৱাৰ ব্যৱস্থা, নাই শৌচালয়, শিশুৰ বাবে নাই অংগনবাদী কেন্দ্ৰ বা বিদ্যালয়। উল্লেখ্য যে ঢলপুৰৰ উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপন দিয়া সময়ত অসম চৰকাৰে তথা জিলা প্ৰশাসনে এখনকৈ ঘৰ, দমকল, বিদ্যালয়, শৌচালয়, ৰেচন কাৰ্ডৰ ব্যৱস্থা কৰাৰ লগতে এককালীনভাৱে 25,000কৈ টকা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল যদিও সেই প্ৰতিশ্ৰুতি পালন কৰা নাই অসম চৰকাৰে। উল্লেখযোগ্য যে বহু পৰিমাণে টোকন পাইছে যদিও বৰ্তমানলৈ ঘৰ নিৰ্মাণ কৰিবলৈ মাটি পোৱা নাই। বৰ্তমান পুনৰ সংস্থাপিত পৰিয়ালসমূহৰ খবৰ ল'বলৈ সময় নাই দল সংগঠনৰ নেতা কিংবা জনপ্ৰতিনিধিৰ। সমস্যাৰে জৰ্জৰিত পৰিয়ালসমূহে সহায় আৰু সুৰক্ষা বিচাৰি জিলা আয়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হৈ এখনকৈ স্মাৰক পত্ৰ দাখিল কৰি শীঘ্ৰেই সঠিক ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে। উচ্ছেদ কৰা হ'ল, তেতিয়া আমাৰ লগত আলোচনা হৈছিল, আপোনালোকে জানে, আৰু সেই সময়তে সংস্থাপনো কৰা হ'ল। কিন্তু সংস্থাপন যদিও বহুতকে 1 বিঘাকৈ দিছে আৰু বহুতক আধা বিঘাকৈ দিছে, বহুতক এতিয়ালৈকে আমি জানিব পৰাটো টোকন দিছে, কিন্তু তেওঁলোকক মাটি দিয়া নাই, যধে মধে পেলাই থৈছে। আৰু তেওঁলোকৰ ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি খোৱা পানীৰ, স্বাস্থ্য, বিভিন্ন ধৰণৰ অসুবিধা। আৰু এই কথাবিলাক আমি জিলা উপায়ুক্ত কেইবাবাৰো অৱগত কৰাইছিলোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ে কেইবালানি আমাৰ লগত বৈঠক কৰিছিলে। কিন্তু আজি তাৰিখলৈকে উক্ত সমস্যাখিনি সমাধান নকৰিলে বা জিলা উপায়ুক্ত ডাঙৰীয়াও, আগৰ যিজন উপায়ুক্ত ডাঙৰীয়া আছিলে তেওঁ যথেষ্ট গুৰুত্ব দিছিলে। বৰ্তমান যিজন উপায়ুক্ত ডাঙৰীয়া আহিছে তেওঁৰ লগত আমি আলোচনা 2-3বাৰ কৰিলোঁ, কিন্তু তেওঁৰো আমি সেই ধৰণৰ গুৰুত্ব দি আমি দেখা নাপালোঁ। তেওঁৰ কি সমস্যা আমি নাজানো। গতিকে আমি চৰকাৰলৈ দাবী উত্থাপন কৰিছোঁ, জিলা উপায়ুক্তকো আমি সাক্ষাৎ কৰি কথাবিলাক অৱগত কৰাইছোঁ যদিও আকৌ অৱগত কৰাম যে এই যে যিখিনি উচ্ছেদিত মানুহ যিসকল সংস্থাপন কৰা হৈছে তেওঁলোকৰ যিখিনি সমস্যা আছে এই সমস্যাখিনি অতি সোনকালে সমাধান কৰক। আৰু সমাধান নকৰিলে তেওঁলোকে নিশ্চিতভাৱে আন্দোলনৰ কাৰ্যসূচী ল'ব বা তেওঁলোকৰ লগত আমি থাকিব লাগিব। আমি ছাত্ৰ সংগঠনৰ প্ৰতিনিধি হিচাপে আমি দেখা পাওঁ যে তাতে স্থানীয় মানুহখিনিও তেওঁলোকৰ লগত সংঘাত হয়। গতিকে স্থানীয় মানুহবিলাকৰ লগত কি যুক্তিত সংঘাত হ'ব? এইটোতো সংঘাত হ'ব নোৱাৰে। বা স্থানীয় মানুহখিনিও যে তাতে তেওঁলোকক যিখিনি সংস্থাপন কৰিছে তাতে সেই ভূমিখিনি তেওঁলোকে যায় দখল কৰাৰ কোনো প্ৰশ্ন আহিব নোৱাৰে। গতিকে জিলা উপায়ুক্ত ডাঙৰীয়াই কঠোৰ হ'ব লাগিব আৰু যিখিনি মানুহক সংস্থাপন দিছে সীমা নিৰ্ধাৰণ কৰি দি তেওঁলোকৰ এই যে স্থানীয় মানুহবিলাকৰ লগত যিটো সংঘাত হয় সেই সমস্যাখিনি আলোচনাৰ মাধ্যমেৰে সমাধান কৰক। আৰু অন্যথা এই সমস্যাবিলাক লাহে লাহে বৃদ্ধি হ'ব, আৰু যেতিয়া বৃদ্ধি হ'ব তাতে খুন খাৰাপ হ'ব, তাতে গণ্ডগোল হ'ব, তাতে মাৰপিট হ'ব। গতিকে এইবিলাক আমি বিচৰা নাই। গতিকে জিলা উপায়ুক্ত ডাঙৰীয়াই হস্তক্ষেপ কৰিব লাগে আৰু আৰক্ষী অধীক্ষক ডাঙৰীয়াই এই ক্ষেত্ৰত হস্তক্ষেপ কৰিব লাগে, কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কি হৈছে তাত? আমাক 2021 ছেভ কৰিছে গভৰ্ণমেণ্টে, 1 বিঘাৰ মাটি দিম বুলি, ঘৰ দিম, পকা ৰাস্তা দিম, লেট্ৰিন দিম, বহুত অন্য বহুত কিবা কিবি আমাক সুবিধা কৈছে। কোৱাৰ পিছত যদিও আমাক 1 বিঘাকৈ মাটি দিছে, কাৰোবাক 1 বিঘা, কাৰোবাক চৰকাৰে দিয়াৰ সময়তে 1 বিঘাই জুগি দিছে। কিন্তু তাৰ যিবিলাক স্থায়ী মানুহ সেই মানুহকে বলপূৰ্বকে জোৰ জবস্তি হাল চাল মাৰি কোনো ৰকম খালি ঘৰটো যে নমাই থৈছোঁ সেইখিনি জেগাহে আছে, বাকী জেগা নাই। সেইগিলা আমি ক'ব গ'লে আমাক ধমকি, লাঠি চাঠি লৈ আহে মাৰবা, বা আৰু কয় তহঁতে কোন মণ্ডলক লৈ আহিবি, মণ্ডলক আনি পেলাই মাটি জুখি লয়, চাৰিওসীমাই সমান কৰি লৈ যা। এতিয়া আমাৰ ক'তো যাবৰ আৰু ৰাস্তা নাই। যদি এই কিবা নেতা চেতা আছে সিহঁতক কওঁ, কোনো কাৰ্যকাৰী নকৰে। থানাত গ'লেও আমাৰতো পইচাই নাই, থানাত হ'ল চব মানে পইচাৰ কাৰবাৰ, থানাতো মানে ৰিক্সন নলয়। এতিয়া আমি ক'ত যাম, যাৱাৰ কোনো জাগাই নাই। DC ছাৰক ক'লে DC ছাৰেও সিমান গুৰুত্ব দিয়া নাই আজি তাৰিখে। বহুত এপ্লিকেশ্যন কৰিছোঁ আমি। তাৰপিছতে এই ল'ৰা ছোৱালী লেখা পঢ়া চৰকাৰী কোনো এটা অনুষ্ঠান নাই। আমি এতিয়া এনেকুৱা হৈছোঁ, আমি মৰা হান লাগে আমাৰ কাছে।